हरि राम कृष्ण हरि कृष्ण शंकर गुरु हरि राम हरि राम सप्तम कीर्तन रासक्रिया सुखा ये देखिबुरे जीवेर जीवन बरण उठा गईल गोपाल हृदय जाली आलमे देखिबुरे जीवेर जीवन उठा गईल गोपाल हृदय जाली देख सखी খুঁজে কোন জলি যাই সঙ্গে কৃষ্ণ কান্ধত হাত দিয়া লীলা রঙ্গে নিশ্চয় জানিলো আৰাধিলে অসাহিত্য লগে আমি অসমস্ত মাধৱ আমাৰ জন্মৰ কৰি নামামৃত সন্ধানী সত্ৰ বা পাই সমস্ত পাঠক বাপুকে মুখ্য কৰি আমি আপোনাৰ সকলৰ ওচৰলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিত আৰু আমি ভকতিৰ ৰসৰ চূড়ান্ত নিদৰ্শন ৰাসলীলাৰ ইতিমধ্যে আমি উপভোগ কৰি আহিছো। নামামৃতৰ সন্ধান পাইছো, আমি ভকতিৰ অমিয়া ৰসৰ সন্ধান পাইছো। গোপীসকলে ভগৱন্ত কৃষ্ণই ভকতৰ অহংভাৱ থাকিব নিদিয়ে। অহংকাৰ হলি অৰ্থাৎ এই অহংকাৰ শব্দটোৰ অৰ্থই হ'ল দেহক মই বুলি ভবা, পাৰ্থক্য কৰি অনা আনৰ পৰা। দেহবোৰ কাৰো লগত কাৰো নিমিলে আৰু দেহে সকলো কৰিছো বুলি ভবাটোৱেই হ'ল অহংকাৰ। ঈশ্বৰেহে কৰাইছে, দেহে নকৰে। সেইকাৰণে এই যে অহং ভাৱটো নাইকিয়া কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই তেওঁলোকৰ অহংকাৰটো নাইকিয়া কৰিবৰ কাৰণে, অনুতপ্ত কৰিবৰ কাৰণে, নিজকে ভকতিৰ ৰসেৰে ধুবৰ কাৰণে, পবিত্ৰ কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত অন্তৰ্ধান হৈ গৈছিলে। আৰু তাতে হাকুল ব্যাকুল হৈ গোপীসকলে কান্দি কান্দি গোসাঁইক বিচাৰি ফুৰিছে। হঠাৎ দেখা পালে যে আৰু কাৰোবাৰ ভৰিৰ চিন আছে। সেই ভগৱন্ত কৃষ্ণৰ চৰণ দুখানিৰ চিহ্ন ধ্বজ ব্ৰজ অংকুশ পদ্ম এই পঞ্চচিহ্ন সদায় থাকি যায়। সেয়া দেখি তাৰে ধূলা শিৰত লৈ লৈ গৈ দেখিলে যে এঠাইৰ পৰা আৰু কাৰোবাৰ ভৰি চিন আছে। তেতিয়া বুজি পালে যে নিশ্চয় কোনোবা এগৰাকী
কোনোবা এগৰাকী কোন গৈছে তেওঁলোকে ক'ব নোৱাৰে। নিশ্চয় গৈছে কোনোবা এগৰাকী, এই বুলি কান্দি কান্দি তেওঁলোকে গৈ আছে আৰু গৈ দেখিলেগে দুখত কাতৰ হৈ তেওঁলোকে কান্দিছে। আৰু নেদেখিবোৰে জীৱেৰ জীৱন বনমালী, কোঠা গৈলা গোপাল হৃদয়ে অগ্নি জাৰি। কিমান বিচাৰিম আৰু আমি চাগৈ নেদেখিম প্ৰভুক। সমস্ত জীৱৰ জীৱন ধন তেওঁ আমাৰ সকলোৰে। সেই জীৱৰ জীৱন ধনক আমি আৰু নেদেখিম নেকি বাৰু? কলৈ গ'ল সেই গোপাল, কলৈ গ'ল হৃদয়ে অগ্নি জালি? আমাৰ হৃদয়ত তেওঁৰ প্ৰতি ভকতি প্ৰেমৰ অগ্নি জালি থৈ তেওঁ গুচি গ'ল। এই বুলি তেওঁলোকে খেদ কৰিছে। কৃষ্ণ আমি দেখিব পবিত্র হইয়া কৃষ্ণ 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 এয়া তেওঁলোকে কৈছে দেখা চোৱা, ইয়াক কোনোবা এজনী গৈছে লগত আৰু কৃষ্ণৰ কান্ধত হাত থৈ লগে লগে খোজকাঢ়ি কোনোবা গৰাকী নিশ্চয় গৈছে। এয়া খোজবোৰ পৰি আছে আৰু আমি বুজি পালো নিশ্চয় আৰাধিলে, জানিলো আৰাধিলে দিব হৰি। তাইকো লগে নেনতো আমি সমস্তকে হেৰি। এই কথাটো চাব, এই যে কৈছে তেওঁলোকে নিশ্চয়ে জানিলো আৰাধিলে দেৱ হৰি, তাৰ মানে অৰ্থটো কি কৈছে যে নিশ্চয় যিগৰাকী লগত গৈছে চিনি পোৱা নাই নহয় কোন গৈছে, খোজহে দেখিছে। গতিকে তেওঁলোকে কৈছে যে নিশ্চয় তেওঁ চাগে খুব ভালকৈ আমাতকৈ বেছিকৈ গোসাঁইক আৰাধনা কৰিছিলে, সেইকাৰণেহে তাইক লগত নিছে। নিশ্চয় জানিলো আৰাধিলে দেৱ হৰি। ভাগৱতত অন্যায় আৰাধিতি চাহ বুলি শব্দটো আছে সংস্কৃতত, কিন্তু নিশ্চয়ে আমাতকৈ বেছিকৈ আৰাধিলে অৰ্থটো আছিলে সেইটো। কিন্তু সেই আৰাধিতে শব্দটোৰ পৰাই ৰাধা নামৰ গোপী এজনী আৱিষ্কাৰ কৰি পেলালে। গতিকে সেইটো আছিলে আৰাধিতে আছিলে শব্দটো। আচল অৰ্থটো আমাৰ গুৰুজনে ভাঙনি কৰিছে সেইটো নিশ্চয় জানিলো আৰাধিলে দেৱ হৰি। আমি বুজি পাইছো নিশ্চয় তাই আমাতকৈ বেছিকৈ ভগৱন্তক আৰাধনা কৰিলে, সেইকাৰণেহে তাইক লগত নিছে, আমাক নিনিলে। এইটো অৰ্থ তাৰ। আৰু তাৰপিছত দেখা অতি সবধন্য কৃষ্ণ পদ ধৰি ব্ৰহ্মাহৰে শিৰে ধৰে শুদ্ধ বুলি। স্বাতৰ সখীসকল, এয়া কৃষ্ণৰ পদধূলা, অৰ্থাৎ এয়া ধ্বজ ব্ৰজ অংকুশৰ চিহ্ন পৰি আছে। ব্ৰহ্মাহৰে যি ধূলা শিৰত লয় পবিত্ৰ হবলৈ, আহা আমি সেই ধূলা আমাৰ শিৰত লওঁ, তেতিয়া আমিও পবিত্ৰ হম, দেখিব পবিত্ৰ হৈ কৃষ্ণক প্ৰত্যক্ষ। আমি সকলোৱে কৃষ্ণক দেখা পাম, প্ৰত্যক্ষভাৱে আমি দেখা পাম কৃষ্ণক। আমি মাত্ৰ তেওঁৰ চৰণৰ ধূলা আমাৰ শিৰত অভিষেক কৰিলেই হব। আহা কৃষ্ণ। তাই
তাইৰ খোজে দেখিয়া আকুলৰ কৃষ্ণৰ অধৰামৃত সৰ্বসহায়ে চুৰি কৰি নিয়া তাই ভিন্দে কৃষ্ণৰে কৃষ্ণ কোনোবা জনী গোপীয়ে আকৌ যে খঙতে তাৰমানে ক্ষোভতে কৈছে আৰু জনী বোলে কিবা কহ গোপীগণ তোমালোকে কি কৈছা চোৱাচোন তাইৰ খোজ দেখিয়া আকুল কৰে মন আমি তাইৰ খোজবোৰ দেখিয়া আমাৰ মনটো দুখ লাগিছে কেলে কৃষ্ণৰ অধৰা আমি সৰ্বস্ব আমাৰ সৰ্বস্ব সকলোৰে কাৰণে কৃষ্ণৰ বাণী কৃষ্ণৰ অধৰামৃত সকলোৱে একেলগে ভুঞ্জিব পাৰে তেনেস্থলত তাই অকলে কৃষ্ণক আমাৰ পৰা আঁতৰাই দিছে নিতাই অকলে সেয়া গ্ৰহণ কৰি আছে কৃষ্ণৰ বাণী কৃষ্ণৰ কথা এইবোৰ তাৰমানে অধৰামৃত বুলি কয় আৰু তাক তাই অকলে গ্ৰহণ কৰিছে কৃষ্ণৰ কথাবোৰ শুনি আমি কিমান ভাল পাওঁ গতিকে কৃষ্ণ কৃষ্ণ মাধৱৰা আবে উচ্চ তাইৰ খোজ ৰাম আবে উচ্চ তাইৰ খোজ নাকলীয়া ভালে বৰষুণৰ কাৰণে বহুত দিগদাৰি পাইছিলো আবে ঐক্য তাইৰ খোজ নাকলীয়া ভালে ভালে কোনে নিবিন্ধি তিনে বিন্ধিলে কোমল ভৰি তলে প্ৰাণতো অধিকীয়া দুখ পাৰলৈ বুৰি অকুলাত লয়া গান্ত আলগাই এয়া চোৱা আমি হয়তো তাইৰ খোজ নাকলীয়া ভালে চোৱাচোন এয়া তাই খোজ এইখিনিত নাই পোৱা দেখোন অকল কৃষ্ণৰ খোজ আছে নিশ্চয় তাই কিনে বিন্ধিলে অৰ্থাৎ তাইতে বিন্ধিলে চাগৈ তাই সুকোমল ভৰিত আৰু প্ৰাণতো অধিক প্ৰিয়া দুখ পাই বুলি এয়া কোলাত লৈ দান্ত আলগাই তুলি নিশ্চয় গোসাঁই তাইক দাঙি লৈ গৈছে এয়া এই চোৱাত দেখোন তাইৰ খোজ নাই গতিকে নিশ্চয় গোসাঁয়ে তাইক কোলাত লৈ এইখন আগবাঢ়ি গৈছে বোধ হয় ইয়াত খোজ নেদেখি ভাবিছে যে কৃষ্ণই নিশ্চয় তাইক ভৰিত চাগে দুখ পালে সেইকাৰণে কোলাত তুলি লৈ গৈছে কৃষ্ণ গোপীক বহন্ত কিনো শ্যামাটো হৰি দেখা দেখা ঐক্য সুখ দয়া আছে ভৰি ঐক্য নমাই থৈলন্ত ক্ৰিয়াকো মহা দেখা তাইৰ অৰ্থে আমি কেনেকুৱা বাৰু গোসাঁই গোপীক বসন্ত কিন্তু কামাতুৰ হৰি তাই কোলাত তুলি লৈ গৈছে নিশ্চয় খোজ নাই লেখা ইয়াত এই গোসাঁই ইমান কামাতুৰলে বাৰু যে এইখিনিত তাইৰ খোজটো নাই আৰু দেখা হয়তো পুতগৈয়া আছে ভৰি এইখিনিত আকৌ ভৰি তাৰমানে ধূলিয়ে ঢাকি পেলাইছে পোত খাই আছে ভৰি খোজবোৰ গতিকে এইখিনিত ঐক্য নমাই থৈলন্ত প্ৰিয়াক মহাশয় এইখিনিত নিশ্চয় তাৰমানে নমাই থলে আৰু দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয়
আৰু তাইৰ কাৰণে বোধ হয় ফুল আনিছে, এইখিনিতে নমাই থৈছে, ভৰি খোজটো পোট খাই আছে, গতিকে এইখিনি নমাই থলে বোধ হয়, আৰু নমাই থৈ নিশ্চয় কিবা ফুল আনিছে। কৃষ্ণ কৃষ্ণ কৰিল গেৰুৱা চৰাই ফুল ভৰি ফান্দি অৰ্ধেক ভৰিল পূজা হেৰা বান্ধি হেৰা দেখা পাইছে কৈছ পুৰুষ বৈ পাই বান্ধি লন্ত ফুকা কামাতি এয়া চাওক কি পাৰিলা গেৰুৱা চৰাই ফুল ভৰি ফান্দি অৰ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি। মহাপুৰুষৰ কলমৰ তাৰমানে লিখনিৰে বাহাদুৰি চাওক। পাৰিলা মানে ফুল পাৰিলে, গেদুৱা চৰাই, গেদুৱা মানে গোহা কেইটা ওপৰলৈ দাঙি, কাৰণ ভৰি আধা খোজ আছে, তাৰমানে আঙুলিৰ পৰা যেনেকৈ আঙুলি থিয় হৈ পেলাই তাৰমানে ঢুকি পাবৰ কাৰণে গেদুৱা চৰাই আৰু ভৰি ফান্দি তাৰমানে গোহা দাঙি লৈ আধা খোজটো পৰি আছে আঙুলিৰে সৈতে। গতিকে পাৰিলা গেদুৱা চৰাই তাৰমানে গোহা দাঙি ফুল টানিলে, ভৰিত তাৰমানে ভেজা দি ফান্দি এয়া ফুল পাৰিছে নিশ্চয়। অৰ্ধেক ভৰিৰ সেয়া আছে বান্ধি, চৰাই আধা খোজা আছে, এই বোধ হয় গোহাত দাঙি পেলাই ভৰিৰে তাৰমানে ভেজা দি পেলাই ফুল পাৰিছিলে নিশ্চয়। হেৰা দেখা তাই কয়তো উৰুত গোসাই বান্ধি লওঁত খপা কামাটোৰে জলুৱা। এইখিনিত আকৌ চোৱা নিশ্চয় তেওঁ তাৰমানে কোচত বহুৱাই লৈ পেলাই উৰুত বহুৱাই লৈ কামাটোৰ জলুৱাই নিশ্চয় খোপাত ফুল বান্ধিছে চাগে। কৃষ্ণ কৃষ্ণ মহাপুৰুষ কৃপালু গুৰু কৃষ্ণ এৰা আৰিল খোপাত পাৰিল ফুলচৰ ভীতি দেখা আছিল অন্ত বহি গোপিকা সহিতি ফুকনি গদতি ৰাজা শুনিও শ্ৰৱণে পূৰ্ণ কাম হৰি কিৰিলন্ত নিশ্চয় খোপাত চাৰিওফালে ফুল আৰিলে গোসাঁয়ে, আৰু দেখা এইখিনিতে গোপিকাৰ লগত বহি আছিলে চাগৈ, যিগৰাকীৰ লগত লৈ গৈছে। আৰু এয়া সুকে পৰীক্ষিতক কৈছে, শুকনি গতি ৰাজা শুনিও শ্ৰৱণে ৰাজা পৰীক্ষিত, তুমি কাণ দি শুনাচোন কথাটো, পূৰ্ণ কাম হৰি কাৰণে। ঈশ্বৰটো পূৰ্ণ কাম, তেওঁতো কোনো কামনা নাই, তেনেহলে তেওঁ কিয় বাৰু গোপীক লগত ক্ৰীড়া কৰিলে, কিয় এইটো শুনা কি কাৰণে কৰিলে, কিৰিলে, ধেমালি কৰিলে, পূৰ্ণ কাম ঈশ্বৰ, তেওঁ কিয় এইদৰে ক্ৰিয়া কৰিলে শুনা কথাটো। কৃষ্ণ দেখাইলেন দুখ কামাতুৰ পুৰুষৰ কৃষ্টিৰ দুৰ্জনে ভাৱ শুনাত কৰ চলি যায় যিটো গোপী কৃষ্ণৰ লগত মহাগৰ্ভ ভাৱ তাইৰ বাহিৰ মনত মাধৱ। কৃষ্ণ এই পূৰ্ণ কাম ঈশ্বৰে কেলে কৰিলে বাৰু? কৰা অৰ্থটো হল
যে দেখাইলত দুখ কামাতুৰ পুৰুষৰ যে কামত আতুৰ হোৱা মানুহবোৰৰ দুখ দেখুৱাইছে এইদৰে যে তেওঁলোক কেনেকৈ মুগ্ধ হয় কাম বাসনাৰ কাৰণে তাৰমানে কামাতুৰ হৈ পৰি এই কেনেকুৱা কৰে যে তেওঁলোকে তাৰমানে কামাতুৰ সকলে যেনেকৈ তাৰমানে নাৰী অপহৰণো কৰে সেইদৰে কামাতুৰ মানুহৰ এইদৰে কাম ভাৱত যিবোৰ আতুৰ সিহঁতৰ দুখটো দেখুৱাবৰ কাৰণে গোসাঁই এই কামটো কৰিলে অৰ্থাৎ সেই গোপীজনী লগত লৈ তেওঁ তাৰমানে আঁতৰ হৈ গ'ল এইটো কামাতুৰ পুৰুষৰ দুখবোৰ দেখুৱাবৰ কাৰণে আকৌ স্ত্ৰীৰ দুৰ্জন ভাৱ শুনা তপৰ আকৌ সেই কেনেকুৱা কামাতুৰ স্ত্ৰীসকলৰো দুৰ্জন ভাৱ কেনেকুৱা এই কথাটো কৈছে স্ত্ৰীৰ দুৰ্জন ভাৱ বুলি কওঁতে সকলোকে বুজোৱা নাই এই কামাতুৰ পুৰুষ আৰু কামাতুৰ স্ত্ৰী এই দুজনৰ কথা দেখুৱাইছে যে কামাতুৰ পুৰুষৰ এনেকুৱা কৰে কামাতুৰ পুৰুষে আকৌ কামাতুৰ স্ত্ৰীসকলৰ দুৰ্জন ভাৱ তেওঁলোকৰ কেনেকুৱা হয় সেইটো শুনা চলি যায় যিটো গোপী কৃষ্ণৰ লগত যিজনী গৈছিলে লৈ গৈছিলে মহাগৰ্ভ ভাৱত তাই বাঢ়িল মনত তাইৰো আকৌ মনত অহংকাৰ আহি গলে কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ আশায়ে আহিলা যত গোপী যাক সবাকো এৰিয়া কৃষ্ণে ভজিলা মাক সমস্ত নাৰীক শ্ৰেষ্ঠ আপোনাক মানি মহাদৰ্পে কৃষ্ণক বুলিলা হেন আৰু তাই দুৰ্জন ভাৱটো কেনেকুৱা যে কৃষ্ণৰ পৰা আশাই আহিলো যত গোপী যাক আৰু সকলোৱে কৃষ্ণক আশা কৰি হেঁপাহেৰে আহিছিলো তেওঁক পাবৰ কাৰণে কিন্তু কৃষ্ণই সকলোৰ পৰা মুখটো লৈ গুচি আহিলে অকলে গতিকে মোক বেছি ভাল পাই চাগৈ এনেকুৱা দুৰ্জন ভাৱ আহিলে তাইৰ যে সকলো আহিছিলো কিন্তু মোক কৃষ্ণই আনবোৰক এৰি পেলাই মোক বেছি ভজিলে মোক তাৰমানে বেছি ভাল পাই মোক লগত লৈ আহিলে গতিকে সমস্ত নাৰীটো শ্ৰেষ্ঠ আপোনাক মানি মই নিশ্চয় সকলোতকৈ ধুনীয়া মই সকলোতকৈ শ্ৰেষ্ঠ এই অহংভাৱ আহিলে মহাদৰ্পে কৃষ্ণক বুলিলাহে নবানি তাই সেই অহংকাৰত মত্ত হয় কৃষ্ণক কব এতিয়া কিবা এটা কৃষ্ণ চলিতে নপাৰো আৰু মইয়ে ভৰি জৈকে মননীয়া আগে যেন লাগে কৰি শুনি হেন ভৰিও বুলি নাপাই হাতী যাই যে নপাৰা কান্ধত উঠাই এই দুৰ্জন ভাৱ সকলোতকে শ্ৰেষ্ঠ বুলি ভাবিলে গতিকে তেওঁ মানে কি কৰে ঠাই যে মই আৰু খোজকাঢ়ি যাব নোৱাৰো মোৰ ভৰি বিষাইছে তুমি মোক জৈকে লাগি নিয়া যেন তেন কৰি তাই তাৰমানে গোসাঁই কামাতুৰ বুলি ভাবিছে এই দুৰ্জন ভাৱ তুমি জলৈকে নিয়া মোক কিন্তু যেনে তেনে নিয়া কেনেকৈ নিয়া মোক কব নোৱাৰো মই কিন্তু খোজকাঢ়িব নোৱাৰো এই কথাষাৰ শুনি গোসাঁইটো উদ্দেশ্য সেইটো এই দুৰ্জন ভাৱটোক দেখুৱাবলৈ নিছে হেন শুনি হৰিও বুজিলে তাইক হাসি যে তেতিয়া গোসাঁই হাঁহি মাৰি কলে মিচিককৈ যাইবে যেবে নাপাৰা কান্ধতে উঠা হাসি যদি যাব নোৱাৰা খোজকাঢ়িব নোৱাৰা আহা মোৰ কান্ধতে উঠা মই লৈ যাম কৃষ্ণ কৃষ্ণ তুমি উঠি বাকতাই গৈল কাশী পালি দেখি অন্তৰ্ধান ভৈলা তথাতে মুৰাৰী কান্দৈ আৰ্তৰাৱে গোপী কৃষ্ণ কনে দেখি
নাথ কৈ কগৈলা আমাক উপেক্ষী। আৰু তাইও কিমান অহংকাৰী, তাই শুনি উঠিব আকৌ তাই গৈলে কাচি পাৰি কান্ধতে উঠা বুলি কলে, গতিকে তাই ভালেই পালে। আৰু কাচি পাৰি তাৰমানে কাপোৰ কানি চপাই মেলি লৈ বুকুচাত উঠিব গৈছিলে কান্ধত, আৰু লগে লগে ভগৱন্ত অন্তৰ্ধান হৈ গল, উঠিব যাওঁতেই নাইকিয়া হৈ গল কৃষ্ণ। আৰু নাথ কৈ কগৈলা আমাক উপেক্ষী, তাই আৰ্তভাৱে চিঞৰি চিঞৰি কান্দিছে, হে প্ৰভু হে নাথ তুমি মোক এৰি কলৈ গলা, এই বুলি চিঞৰি চিঞৰি কান্দিছে কৃষ্ণ কৃষ্ণ। এতিয়া অনুতাপক দৰ্শন বতাই কৃষ্ণ কৃষ্ণ তোমাৰেকে দাসী মই জানা নাৰায়ণ, অনাথৰ নাথ মোক দিয়া দলিখন, গোপীগণে গোবিন্দৰ পূজনে গুৰি, সমীপতে দেখো স্ত্ৰী কান্দৈ দুখে পুৰি। কৃষ্ণ কৃষ্ণ। এয়া তাই অনুতাপ কৰিছে, দুৰ্ঘৰ অনুতাপ, তোমাৰে সে দাসী মই জানা নাৰায়ণ, অনাথৰ নাথ মোক দিয়া দৈখন, মোক একেবাৰে অকলে এই হাবিৰ মাজতে এৰি থৈ তুমি গুচি গলা, হে প্ৰভু তুমিহে অনাথৰ নাথ, মোক দৰিখন দিয়া, মই তোমাৰ দাসী প্ৰভু, মই তোমাৰ দাসী, এই বুলি তাই কান্দিছে। আৰু ঠিক কান্দি কান্দি তাই ব্যাকুল হৈ থাকোতে বাকী গোপীসকলে গোসাঁই খোজ চাই চাই গৈ সেইখিনি ওলালেগে, আৰু ওলাই দেখে যে এগৰাকী তাৰমানে গোপীয়ে কান্দি আছে চিঞৰি চিঞৰি, অনাথৰ নাথ মই তোমাৰ দাসী মোক দেখা দিয়া, এই বুলি তাই চিঞৰি চিঞৰি কান্দি আছে। গোপীবোৰ গৈ সেই ওচৰ পাইছে। কৃষ্ণ সমস্তে শক্তিতে তাই কহিল বৃত্তান্ত, যেন মতে তাইক এৰিলন্ত কৃষ্ণ কান্ত, শুনিয়া বিস্ময় আতি ধৰিলা যত পক্ষী, নিবৰ্তিলা সবে ঘূৰ অন্ধকাৰ দেখি। আকৌ এতিয়া সমস্ত সখিত তাই কহিলা বৃত্তান্ত, গোটেই গোপীসকলক তাই কাহিনীটো কৈ দিলে যে মই এনেকে আহিছিলো, মই এইদৰে কলো, আৰু তেতিয়াহে গোপীবোৰৰ মনৰ সন্দেহ দূৰ হৈছে যে আমি ভবাৰ দৰে কৃষ্ণই তাৰমানে এই তেনেকৈ ভাল নাপায়, তাইক তাৰমানে অকলে লৈ আহি তাইক তাৰমানে হেৰি কৰা নাছিলে, এই জ্ঞানটো তেওঁ সিহঁতৰ আহিলে কৃষ্ণ যে কামাতুৰ নহয়। এতিয়া এই গোপীজনীয়ে কৈছে যে কেনেকৈ কৃষ্ণই এৰি থৈ গুচি গল, কিয় তাই কেনেকৈ কি কৈছিলে, গোটেই কাহিনীখিনি কলে। এতিয়া শুনিয়া বিস্ময় আতি ভৰিলা যত সখী, সকলো তেওঁলোক তাৰমানে আশ্চৰ্য হল, আমি কি ভাবিছিলো আৰু গোসাঁয়ে কি কৰিলে। কৃষ্ণ কৃষ্ণতে নিবৰ্তিল সবে ঘোৰ অন্ধকাৰ দেখি, সেই অন্ধকাৰ দেখি সকলো আঁতৰ হৈ গল। এইটো অন্ধকাৰ দেখিতো শব্দটো এইখিনিত অকমান হেৰি যেন লাগিছে আমাৰ, নহয় নে বাৰু? কাৰণ পূৰ্ণিমাৰ চন্দ্ৰ, শৰৎকালত পূৰ্ণিমাৰ ৰাতি, আকৌ অন্ধকাৰ কেনেকে দেখিলে? তাৰমানে ইমান ঘন হাবিৰ মাজলৈ সোমাই গলগৈ যে সেই হাবিৰ মাজত চন্দ্ৰৰ পোহৰটো তাৰমানে তাক নেদেখা হৈ আছে, সেইকাৰণে অন্ধকাৰ দেখিছে। কৃষ্ণ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ
হে ৰাম কৃষ্ণতে অৰ্পিত মন কৃষ্ণৰে আলাপ কৃষ্ণ গুণ গায়া কৰৈ কৃষ্ণৰে বিলাপ পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰৈ কৃষ্ণময় হুয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰৈ। অনুতাপৰ অগ্নিত তেওঁলোকক তাৰমানে পুৰি পেলাই একেবাৰে অগ্নিত যেনেকৈ সোণ পবিত্ৰ হয় মলদূৰ হয় তেনেকৈয়ে তেওঁলোকে অনুতাপত দগ্ধ হৈ গল। কৃষ্ণতে অৰ্পিত মন কৃষ্ণৰ আলাপ কৃষ্ণক মন অৰ্পণ কৰি দিলে মন দি দিলে আৰু কৃষ্ণতে আৰু কৃষ্ণ কথাকেহে কয় আৰু অন্য একো নকয়। কৃষ্ণ গুণ গায়া কৰে কৃষ্ণৰ বিলাপ বিৰহত কৃষ্ণৰ গুণ গাই গাই কান্দিছে সকলোৱে। আনকি প্ৰতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰে কৃষ্ণময় হৈয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰে। প্ৰতি পুত্ৰ ঘৰ আনকি নিজৰ শৰীৰকো নুসুমৰা হল। শৰীৰৰ দুখ কষ্টও তেওঁলোকে অনুমান নকৰা হল। কৃষ্ণ প্ৰেমত মগ্ন হৈ গল। এতিয়া মনটো শৰীৰৰ পৰাও আলোক কৰি দিছে। ইমানেই তাৰমানে প্ৰেমত কৃষ্ণ প্ৰেমত তেওঁলোক মজি গৈছে। ভকতিৰ চূড়ান্ত নিদৰ্শন যে এই অহংকাৰ গুচি গল। দেহে ইহ অহমিতি মই দেহটো মই বুলি ভবালৈকেহে দেহৰ দুখৰ কথা মানুহৰ মনত থাকে। কিন্তু এতিয়া দেহৰ কথা নাই আৰু আত্মাত মন লাগি গৈছে। গতিকে কৃষ্ণ চেষ্টা কৰি আছে মাত্ৰ। কৃষ্ণ 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 ৰাম কৃষ্ণ পদ পংকৰে নিবিড় কৰি চিত্ত দুনাই যমুনাৰ ওচৰে নামিলা বালিত কৃষ্ণক পাৰ্থয় গোপীয়ে পঠাই বোলা হৰি লাগু পাপৰ মুন্দে কৃষ্ণত চিত্ত অৰ্পণ কৰি কৃষ্ণ গুণ গাই গাই সকলোৱে গৈ যমুনাৰ বাৰীত কৃষ্ণ লীলা গাই গাই ভক্তি প্ৰেমত মজিবৰ কাৰণে সকলো গৈ যমুনাৰ বাৰীত নামিছে। আৰু নামি তাতেই কৃষ্ণ গুণ গাই গাই সকলো পবিত্ৰ হৈ যাবগৈ। আৰু সেয়াকে লক্ষ্য কৰি মহাপুৰুষ কৃপালু গুৰুজনে আমাকো কৃষ্ণ গুণ গাই গাই আমাকো পবিত্ৰ হবৰ কাৰণে ধন্য হবৰ কাৰণে এয়া উপদেশ বাণী শুনাইছে। কৃষ্ণ 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 বাপাণ্ডমাই সমস্ত আমি আপোনাক সভালৈকে আমাৰ ভক্তিভাৱ সেৱা নিবেদিলো। আৰু এইখিনি আমি কবলৈ যাওঁতে যদি কিবা অপৰাধ হৈছে অপৰাধখিনি আমি গাত লৈছো। কৃষ্ণ অপৰাধ বিনাশনতো জনমনাৰায়ণ জানি নয় বহু ধৰণে আনৰ গতি নাহিকে মৰণৰ অপৰাধ ক্ষমা কৰি তুমি লৈ আছিল হৰি মোক ৰক্ষা কৰি শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু কাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ 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 মাধৱ। আমিও আপনার খবর হিসাবে আজ্ঞা ভাষী পালন করা